এচি জিম আজি টপিক এচি জিম এচি তিনিবাৰ মান কলো আপোনালোকক এচি জিম দুদিনমান আগতে এটা ভিডিঅ' চাইছিলো এই এজন ট্ৰেইনাৰে বুজাই আছিলে তাত বহুতো লাইকস কমেন্ট আহিছিলে নামটো নকওঁ বাৰু তেখেতক মই আচলতে ভালদৰে চিনিও নাপাওঁ ফেচবুকত দেখা পাইছিলো তেখেতে কথা এটা কৈছিলে যে এচি জিমত এক্সাৰসাইজ কৰিব লাগে সদায় নৰ্মেল জিমত এক্সাৰসাইজ কৰিলে বহুত সুৱেটিং হলে মানুহৰ বডি ডিহাইড্ৰেট হয় তো মানুহৰ হাৰ্ট এটেক আহিব পাৰে তেনেকুৱা এটা কথা তেখেতে কৈছিলে যিয়ে নহওক ভিডিঅ'টো গোটেইখিনি ভালদৰে চোৱা নাই এনে অকমানে চাইছিলো যে সদায় এচি জিমত এক্সাৰসাইজ কৰিব লাগিলে মানুহবিলাকে সেনেকে ভাবে মানে বা তেখেতে সেনেকে ক'লে এনেও মানুহবিলাকে সদায় এনেকে ভাবে যে সুৱেটিং লৈ কোনো মতলব নাই আমি সদায় এচি জিমত এক্সাৰসাইজ কৰিব লাগে পাৰিলে আমাক পুৰা আইচৰ মাজত জিম দিয়ক আমি তাতে বেছি ভাল পাওঁ সুৱেটিং লৈ কোনো মতলবে নাই বডি গৰম হোৱালৈ কোনো মতলবে নাই মানে বৰ্তমান দুনিয়াত জিমত তো আপোনালোকক মই এটা কথা ক'ব খুজিছো শুনক জিটি আপোনালোকে আগতেও মই কৈছো যে হাজাৰ ভিডিঅ' পাব ইনষ্টাগ্ৰাম ইউটিউবত আপোনালোকক মই এইটোও কৈছো যে আপোনালোকে মোক সুধিব পাৰে যে এইটোৰ কি এক্সাৰসাইজ সেইটোৰ কি এক্সাৰসাইজ সুগাৰ পেচেণ্টৰ কাৰণে কি এক্সাৰসাইজ তাৰপিছত আপোনাৰ এই ফেটি লিভাৰ থকা মানুহৰ কাৰণে কি এক্সাৰসাইজ তো এনেকে হাজাৰটা মানুহৰ কাৰণে হাজাৰটা এক্সাৰসাইজ আমি বনাই দিম যদি আপুনি আমাক খোজে তো আপোনালোকক মই এইটো কথাই ক'লো যে সেইটো পুৰা ৰং কনচেপ্ট হয় তাৰমানে আপুনি এচি জিম বুলি কোনো মতলব নাই মই আপোনালোকে ভিডিঅ'টো চাব অকমান দীঘল হ'লেও ভিডিঅ'টো চাব মোৰ কোনো এডিটিং ভিডিঅ' নহয় মই ডাইৰেক্ট ফ্ৰণ্টত আপোনালোকৰ কথাখিনি কৈ আছো শুনি ল'ব তো আজিলৈকে ইণ্ডিয়াত যিমান ভাল ভাল ডাঙৰ ডাঙৰ বডি বিল্ডাৰ আছে ভাল ফিটনেছ থকা মানুহ আছে তো সেই গোটেইখিনি বডি বিল্ডাৰ সদায় লোকেল জিমত বনে য'ত এচি নাই ফাৰ্ষ্ট তেখেতে সদায় গাঁৱৰ এটা সৰু ডাম্বেলছ থকা পাকাৰে বনোৱা ডাম্বেলছ লোহৰ ডাম্বেলছ প্লেটছ তো সেনেকুৱা জিম এটাত যিকোনো মানুহ এজনে ৱৰ্কআউটটো ফাৰ্ষ্ট ষ্টাৰ্ট কৰে এচি জিম বডি বিল্ডাৰ হোৱাৰ পিছত তেখেতে যেতিয়া ভাল এটা ডাঙৰ মিষ্টাৰ ইউনিভাৰ্ছ মিষ্টাৰ আছাম মিষ্টাৰ ইণ্ডিয়া যেতিয়া আহিব তেতিয়া আমাৰ ডাঙৰ ডাঙৰ ফ্লপ মাৰা জিম কেইটাই তেখেতক মাতি আনি সম্বৰ্ধনা জনায় গম পাইছে কিন্তু ফাৰ্ষ্ট তেখেতে সদায় বডি বিল্ডাৰ হয় গাঁৱৰ এটা সৰু জিমত য'ত এচি নাথাকে তো সবচে ইম্পৰ্টেণ্ট মই আপোনাক ক'লো নন এচি জিম এচি জৰুৰী নহয় সুৱেটিং মানুহৰ জৰুৰী হয় পচিনা ওলাব লাগিব সদায় এক্সাৰসাইজ কৰিলে মানুহৰ ঘাম ওলাইছে নে নাই সেইটো মই সাইন্টিফিকলি বুজাব যোৱা নাই কিন্তু এটা বস্তু বুজি পাব যদি আপুনি সঁচাকৈ বডিটো হিট কৰিছে হিট কৰিলে আপোনাৰ ফেট লছ হ'ব আৰু বডিটো ফেট লছ হিট হ'ব ফেট লছ হ'ব তেতিয়া আপোনাৰ অটোমেটিক সুৱেটিং হ'বই আৰু সেইটো ইম্পৰ্টেণ্ট মানুহৰ কাৰণে সুৱেটিংটো আপুনি গ্লো হৈ থাকিবৰ কাৰণে বডিটো ধুনীয়া হৈ থাকিবৰ কাৰণে সুৱেটিংটো জৰুৰী আৰু মই তেখেতক সেইজন ট্ৰেইনাৰক আৰু এটা কথা কৈ দিওঁ যে শুনক গাঁৱত এডাল গছ ফালি দিয়া ডেকাটা মানুহ আছে ন তো আপোনাৰ দৰে মোৰ দৰে ফিটনেছ ট্ৰেইনাৰ বা কোনো বডি বিল্ডাৰে মোৰ দেউতাৰ লগতো পাত্তা নাপায় মোৰ দেউতাই যিটো কষ্ট বৰ্তমান টাইমত 60+ এজত যিটো কষ্ট কৰে ন গুৱাহাটীৰ কোনো পাৰ্চনেল ট্ৰেইনাৰ কোনো বডি বিল্ডাৰে মোৰ দেউতাৰ লগত কিজানি খেতি পথাৰত কাম কৰিব নোৱাৰে আপোনালোকক মই বাৰ ক'লো যে সদায় এচিৰ পৰা দূৰত থাকক এচি ইম্পৰ্টেণ্ট নহয় নেচাৰেল থাকিব লাগে মানুহে গৰমৰ দিনত গৰম লওক ঠাণ্ডাৰ দিনত ঠাণ্ডা লওক সেইটো বেষ্ট হয় কিন্তু তথাপিতো এচি এনেকুৱা মানুহক লাগে যে ধৰি লওক আপোনাৰ গোটেই দিনটো কাম আছে বহুত ষ্ট্ৰেছ বহুত কাম তো আপুনি ৰাতি শুবৰ টাইমত নৰ্মেল এচিটো অন কৰি পেলাই অকমান হাই কুলিং নহয় আপুনি ৰাতি শুবৰ টাইমত টোপনিটো ভাল হ'বৰ কাৰণে আপুনি এচি লগাওক কিন্তু অকমানে টাইম গোটেই দিনটোত 1 ঘণ্টাই আপুনি কষ্ট কৰে আৰু সেই কষ্ট কৰা টাইমটোত ইয়াতে পুৰা এচি পাৰিলে কিমান ঠাণ্ডা আপুনি ভাই ইয়াত এক্সাৰসাইজ কৰি আছে বডিটো গৰম কৰিব আহিছে ৰিজাল্টৰ কাৰণে আহিছে তো আপুনি ইয়াত প্লিজ এচিৰ কাৰণে আপুনি নাহিব জিমত আপুনি ৱৰ্কআউটৰ কাৰণে আহিব কষ্ট কৰিব আহিব সদায় তো সেইটো ক'লো যিবিলাক ঠেলা চলোৱা মানুহ আছে 1.5 ঘণ্টা 2 ঘণ্টা ধৰি পেলাই ঠেলা চলায় টানি নিয়ে 2 ঘণ্টা কোনো বডি বিল্ডাৰৰ দম নাই 2 ঘণ্টা 3 ঘণ্টা কণ্টিনিউৱাছ 12 কিলোমিটাৰ 15 কিলোমিটাৰ 2 কুইণ্টেল চাউল লৈ পেলাই 2 কুইণ্টেল আলু লৈ পেলাই যাব পৰা দম নাই মই ক'লো আপোনালোকৰ তো সেই ঠেলা লাগেতে কেতিয়াও এচিড হোৱা নাই আৰু তাহাঁতে ডিহাইড্ৰেট হৈ পেলাই কেতিয়াও হাৰ্ট এটেক হৈ মৰা নাই তো এনে ফকৰীয়া কিছুমান টি কথা কৈ মানুহৰ মাজত এনেই জিমত আহিলে যিকোনো ক্লাইণ্টতে ঠাণ্ডা হোৱা নাই এনেকে থাকেই আৰু এনেকে ফকৰীয়া টপিক এটা ওলাই পেলাই মানুহক প্লিজ ডিষ্টাৰ্ব নকৰিব তো আপোনালোকে জাষ্ট এটাই বস্তু মনত ৰাখিব যে সদায় নন এচি জিম বেষ্ট হয় কষ্ট কৰক ঘাম ওলাওক বডি হিট কৰক 1.5 ঘণ্টা 2 ঘণ্টা পচিনা হৈ যাওক তাৰপিছত আপুনি ডায়েট মেইনটেইন কৰক ৱৰ্কআউটৰ পিছত ৰেষ্ট কৰক ৱৰ্কআউটত মাসল ফাটিব ঘৰত গ'লে টোপনি মাৰিব ৰেষ্ট পাব তেতিয়া মাসল ৰিকভাৰ হ'ব আৰু তেতিয়া মাসল বনিব এচি জিমত বডি